আপোনালোকে যদি বহু দিনৰ পৰা ভাবি আছে এটা ব্যৱসায় কৰো বুলি ইলেক্ট্ৰিক স্কুটিৰ এটা ডিলাৰ খুলিবলৈ পাৰিব। এই ডিলাৰ আপোনালোকৰ কোম্পানীয়ে খুলি দিব। BMW মডেল খুব ধুনীয়া এটা মডেল। এনে ধৰণৰ যদি স্কুটিৰ আপোনালোকে এটা ডিলাৰ খোলে কোনে নলব আপোনালোকে নিজে কওকচোন। পেট্ৰল চালিত স্কুটিতকৈও বুট স্পেচটো বহুত ডাঙৰ দিছে। ইয়াতে দুটা হেলমেট ধুনীয়াকৈ সোমাই যাব। অসমৰ গুৱাহাটীত থকা ইলেক্ট্ৰিক স্কুটিৰ মেনুফেকচাৰিং প্লান্ট কেনেদৰে এখন স্কুটি বনোৱা হয়। অসমত যদি এটা ডিলাৰশ্বিপ খোলো বুলি ভাবে ইলেক্ট্ৰিক স্কুটিৰ এখন স্কুটিত কিমান টকা প্ৰফিট মাৰ্জিন থাকে। বহুতৰ মনত এটা কনফিউজন থাকিব পাৰে যে এইখন স্কুটি সনকা হ'ব নেকি। पड़ने से टूटने वाली नहीं है। एक एक्सीडेंटल केस होता है, वो अलग चीज है। वाओ। फूट के 1 লিটাৰ পেট্ৰল যদি ভৰাই এখন পেট্ৰল চালিত স্কুটিত তেনেহলে 1 লিটাৰ পেট্ৰলত 40 কিলোমিটাৰ 35 কিলোমিটাৰ পৰ্যন্ত চলে। কিন্তু এখন স্কুটিত যদি আপোনালোকে এবাৰ ফুল চাৰ্জ কৰে অনলি খৰচ হ'ব 30 টকা। 30 টকা খৰচ কৰি আপোনালোকে 100ৰ পৰা 110 কিলোমিটাৰ পৰ্যন্ত চলাবলৈ পাৰিব। সেইকাৰণে বৰ্তমান ইভিৰ ইলেক্ট্ৰিক স্কুটি অসমৰ মাৰ্কেট দখল কৰি আছে। এখন স্কুটি মই এতিয়া চলাই পেলাই আপোনালোকক দেখাব চেষ্টা কৰিম। গোটেইখন LED স্ক্ৰীন। এই চুইচটো আপোনালোকে স্পীড গৈ থকা অৱস্থাত যদি টিপি দিয়ে ই ফুটৰতে গৈ থাকিব। এখন আপোনালোকে ৰিভাৰ্ছটো নিবলৈ পাৰিব। এইটো হৈছে ৰিভাৰ্ছ। মই যদি ৰিভাৰ্ছটো তেনেকৈ টিপি দিওঁ কাপ দেখিছে 53 উঠি গ'ল। মানে স্পীড বহুত লয়। বৰ্তমান সময়ত ইভিৰ ইলেক্ট্ৰিক স্কুটি অসমৰ মাৰ্কেট দখল কৰি আছে। মাৰ্কেটত যি পেট্ৰল চালিত স্কুটি পোৱা যায় সেই স্কুটিসমূহতকৈ বৰ্তমান সময়ত অসমৰ মাৰ্কেট দখল কৰিছে ইভিৰ ইলেক্ট্ৰিক স্কুটিয়ে। বৰ্তমান মই আছো গুৱাহাটীৰ KBSD ই-পেডেলছ প্ৰাইভেট লিমিটেডত। আপোনালোকে যদি বহু দিনৰ পৰা ভাবি আছে এটা ব্যৱসায় কৰো বুলি আপোনালোকে ইলেক্ট্ৰিক স্কুটিৰ এটা ডিলাৰ খুলিবলৈ পাৰিব। এই ডিলাৰ আপোনালোকৰ কোম্পানীয়ে খুলি দিব। কেনেকুৱা ধৰণৰ প্ৰচেছত আপোনালোকে ইলেক্ট্ৰিক স্কুটিৰ এটা ডিলাৰ খুলিবলৈ পাৰিব। এনে ধৰণৰ ইলেক্ট্ৰিক স্কুটি আপোনালোকে যদি এটা ডিলাৰ খোলে মাহেকত কিমান টকা উপাৰ্জন কৰিবলৈ পাৰিব সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিহেতু কোম্পানী আপোনালোকক ইলেক্ট্ৰিক স্কুটিৰ ডিলাৰ খুলি দিব। আৰু মোৰ লগত কোম্পানী অনাৰ আছে। অনাৰক মই প্ৰথমতে চিনাকি কৰাই দিওঁ। তাৰ পিছতে আপোনালোকক এনে ধৰণৰ স্কুটিসমূহ আপোনালোকে লৈ গৈ কেনেকৈ এটা ডিলাৰ খুলিবলৈ পাৰিব সকলোখিনি কথা তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ सर जी। नमस्कार। कैसे हो। बढ़िया सर बढ़िया। पहले भी आपके साथ वीडियो बनाया था। पहले आपका शुभ नाम बताइए। विष्णु है मेरा नाम, विष्णु भाई। कंपनी का लोकेशन बताइए। गुवाहाटी का है पटगांव रानी रोड एकलैंड के पास। যদি আপোনালোকে এটা ডিলাৰশ্বিপ খুলো বুলি ভাবিছে খুলিবলৈ পাৰিব। তেখেতৰ পৰা গোটেই প্ৰচেছটো জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে তেখেতৰ তাত কিমান সময় স্কুটি আছে কি কি মডেলৰ আছে সকলোখিনি কথা জানিব চেষ্টা কৰো। सर आपका कंपनी में टोटल स्कूटी क्या क्या मॉडल है। टोटल हमारा अभी 12 मॉडल है। अभी 10 मॉडल यहाँ पे है फिलहाल। यहाँ असम टोटल आपकी जैसे पहले की वीडियो देख अच्छा रिस्पॉन्स रहा, डीलरों का अच्छा रिस्पॉन्स रहा। उसके बाद हमने अभी यही प्लांट स्टार्ट कर दिया है। अभी जितने भी अपने असम के अंदर जितने डीलर डिस्ट्रीब्यूटर हमसे कांटेक्ट में है या जुड़ रहे हैं कि उनको दिल्ली या हरियाणा या किसी भी साइड दूसरी जगह जाने की कोई जरूरत नहीं है। यहाँ हमने लिथियम बैटरी का सेटअप कर दिया है। ये अच्छी क्वालिटी की लिथियम बैटरी हम अभी ओनली 16,000 रुपए के अंदर यहाँ हर डीलर को हर डिस्ट्रीब्यूटर को बैटरी देंगे। তেখেতে এতিয়া বৰ্তমান গুৱাহাটীতে স্কুটি বনোৱাৰ প্ৰচেছটো আৰম্ভ কৰি দিছে। তেখেতে স্কুটিসমূহ কেনেকৈ বনায় কেনেকৈ প্ৰস্তুত কৰে গুৱাহাটীত কেনেদৰে বনোৱা হয় তেখেতৰ পৰা মই সকলোখিনি জানিব চেষ্টা কৰিম যে এখন স্কুটিত কিমান টকা প্ৰফিট মাৰ্জিন থাকে। প্ৰথমতে মই স্কুটিসমূহৰ মডেলসমূহৰ বিষয়ে জানিব চেষ্টা কৰো। মোৰ লগত আছে এই কোম্পানীৰ মেনেজাৰ আৰু মেনেজাৰৰ পৰা জানিব চেষ্টা কৰিম যে ইয়াত থকা মডেলসমূহৰ ডিটেইলছসমূহৰ বিষয়ে চেষ্টা কৰিম জানিবলৈ যে কি কি ফিচাৰ্ছ আছে স্কুটিত এখন পেট্ৰল চালিত স্কুটিতকে ইয়াৰ ফিচাৰ্ছ কি আছে। नमस्कार। नमस्कार सर। आपका शुभ नाम बताइए। मेरा नाम संजीव है। ओके संजीव जी, अभी स्कूटी का मॉडल बारे में मैं आपसे अभी जानूंगा। पेट्रोल का स्कूटी के मुकाबले ये स्कूटी का फीचर्स क्या क्या है। देखिए सर, पेट्रोल के मुकाबले अगर आप चलते हैं दिन में जैसे 100 किलोमीटर चलते हैं तो पेट्रोल मिनिमम आपका मान के चलिए 100 रुपए का जाएगा। इसमें एक चार्ज में आपका 100 किलोमीटर चलेगा। एक चार्ज में 100 किलोमीटर। लेकिन खर्चा कितना आएगा सिर्फ और सिर्फ 20 रुपए 30 रुपए। এখন যদি পেট্ৰল চালিত স্কুটি 1 লিটাৰ তেল ভৰাই তেনেহলে কিমান কিলোমিটাৰ যায় তো সকলোৱে জানে। আপোনালোকে স্কুটিত যিহেতু তেল বহুত খায় পেট্ৰল চালিত স্কুটিত। আৰু বৰ্তমান সময়ত ইভি অৰ্থাৎ ইলেক্ট্ৰিক স্কুটি অসমৰ মাৰ্কেট বৰ্তমান দখল কৰি আছে। গতিকে এনে ধৰণৰ স্কুটি আপোনালোকে যদি এটা ডিলাৰশ্বিপ খুলিলে 100% আপোনালোকৰ পৰা স্কুটি ল'বই। গতিকে এইখন স্কুটিত যদি এবাৰ চাৰ্জ কৰে আপোনালোকে 80 কিলোমিটাৰ পৰ্যন্ত চলাব পাৰিব। যদি আপোনালোকে এবাৰ চাৰ্জ কৰে মাত্ৰ খৰচ হ'ব 20ৰ পৰা 30 টকা আৰু আপোনালোকৰ চলিব স্কুটিখন প্ৰায় 80ৰ পৰা 100 কিলোমিটাৰ পৰ্যন্ত। ये कौन सी मॉडल है। BMW मॉडल है। इसमें डबल डिस्क है, पीछे भी लाइटें हैं, आगे भी लाइटें दी है। 12-12 की टायर है, रिवर्स गियर है, गियर सिस्टम है। मैक्सिमम स्पीड कितना है। मैक्सिमम इसका 50-55 रहेगा। इसखনৰ স্পীড আপোনালোকৰ मैक्सिमम হৈছে 50-55 স্পীড লিমিট। ডুৱেল ডিস্ক আছে আপোনালোকে দেখিব পাৰিছে। ডিস্ক ব্ৰেক আছে পিছতো আছে
আগতো আছে BMW মডেল, খুব ধুনীয়া এটা মডেল। এনে ধৰণৰ যদি স্কুটিৰ আপোনালোকে এটা ডিলাৰ খোলে, কোনে নল'ব আপোনালোকে নিজে কওকচোন। বোলে আগত এটা LED আপোনালোকে হেডলাইট পাব। স্কুটিখনৰ বুট স্পেচটো দেখাব চেষ্টা কৰিছো। বুট স্পেচটো বহুত ধুনীয়া, পেট্ৰল চালিত স্কুটিতকৈও বুট স্পেচটো বহুত ডাঙৰ দিছে। ইয়াতে দুটা হেলমেট ধুনীয়াকে সোমাই যাব। তিনটাকে আপোনালোকৰ গিয়াৰ দিয়া হৈছে, দেখিছে ইয়াত তিনটা গিয়াৰ দিয়া হৈছে। লগতে ৰিভাৰ্সত যদি এনেকে ক্লিক কৰি আপোনালোকে এইটো দবাই দিয়ে, ऑटोमेटिकली पिछले रिवर्स हो। एलईडी स्क्रीन दिया हुआ है। ये कौन सी मॉडल है? ये प्रभा मॉडल है सर, ये अभी न्यू लॉन्च हुआ है। एलईडी लाइट है, 12 के टायर हैं, डिस्क हैं, कंफर्टेबल स्पेस पूरा इसके अंदर। ये तो আপোনালোকে দেখিছে পাৰভা মডেল एलईडी लाइट दिया হৈছে। এটো एलईडी लाइट, ইয়াতো আপোনালোকে ডাবল ডিস্ক পাব, 12 আপোনালোকে টায়ার পাব। इसमें एक बार चार्ज करने से कितना किलोमीटर चलेगा? 100 किलोमीटर। 100 কিলোমিটাৰ। এইখনতো আপোনালোকে এবাৰ যদি ফুল চাৰ্জ কৰে 100 কিলোমিটাৰ পৰ্যন্ত চলাবলৈ পাৰিব এখন স্কুটি। আপোনালোকে ভাবি চাওক, যোনখন পেট্ৰল চালিত স্কুটি, সেইখন স্কুটিত যদি আপোনালোকে 1 লিটাৰ পেট্ৰল ভৰাই, তেনেহলে মিনিমাম 40 কিলোমিটাৰ পৰ্যন্ত যায়। যিহেতু আজিকালি পেট্ৰলৰ দাম কিমান আপোনালোকে সকলোৱে জানে। এইখন স্কুটিত যদি এবাৰ আপোনালোকে ফুল চাৰ্জ কৰে 20 পৰা 30 টকা মাত্ৰ কষ্টিং আহিব আৰু আপোনালোকে চলাব পাৰিব মিনিমাম 80 পৰা 100 কিলোমিটাৰ পৰ্যন্ত এইখন স্কুটিত। ये कौन सी मॉडल है? ये है प्रोजेक्टर। फीचर्स बताइए। प्रोजेक्टर लाइटें लगी हुई हैं इसके अंदर, रात में अंदर बिल्कुल अच्छा साफ दिखेगा। आगे डिस्क है, पीछे इनकी लेदर से। এটা প্ৰজেক্টৰ লাইট দিয়া হৈছে। ৰাতি আপোনালোকে যেতিয়া ড্ৰাইভ কৰিব খুব ধুনীয়া লাগিব, লুকসটো খুবেই ধুনীয়া লাগিব। ফ্ৰণ্টত দিয়া হৈছে ডিস্ক ব্ৰেক আৰু পিছত দিয়া হৈছে ড্ৰাম ব্ৰেকস। ধুনীয়া প্ৰজেক্টৰ লাইট দিয়া হৈছে। ये क्या मॉडल है? ये एक्टिवा 5G मॉडल है। एक्टिवा 5G मॉडल, এই মডেলটোৰ নাম। इसका फीचर्स क्या क्या है? डबल डिस्क है सर, ইয়াতো ডিস্ক লগোৱা আছে, পিছতো ডিস্ক লগোৱা আছে। ডাবল ডিস্ক ব্ৰেক পাব আপোনালোকে। টায়াৰটো হৈছে 12/12। ইয়াতো আপোনালোকে এটা LED লাইট পাব, লগতে এপিনে আপোনালোকে LED DRL পাব। বুট স্পেচটো দেখাব চেষ্টা কৰিছো। বুট স্পেচটো বহুত দকে দিছে। দুটা হেলমেট ধুনীয়াকে আপোনালোকে এটা থব পাৰিব। ৰিভাৰ্স গিয়াৰ দিয়া হৈছে, তিনটাকে গিয়াৰ সিস্টেম দিয়া হৈছে। LED আপোনালোকে স্ক্ৰিনৰ সৈতে এই एक्टिवा 5G মডেলটো লৈ যাবলৈ পাৰিব। এই কোন সি মডেল है? डबल लाइट सुपर मॉडल। तो इसे डबल लाइट सुपर मॉडल। फीचर्स क्या क्या है इसका? डबल डिस्क है, स्पीड हाई है इसका, अच्छा स्पेस है इसके अंदर, एलईडी लाइटिंग है, रिवर्स गियर भी है। এখনত আপোনালোকে স্পীড 60 স্পীডলৈকে আপোনালোকে এখন চলাবলৈ পাৰিব। আৰু এটা ফ্ৰণ্টত LED DRL দিয়া হৈছে, এপিনে এটা হেডলাইট দিয়া হৈছে, এপিনে এটা LED লাইট দিয়া হৈছে। और एक मॉडल है, इसका नाम क्या है? वेस्पा मॉडल। डबल डिस्क है, कंफर्टेबल है, चलाने में बहुत बढ़िया है। मैक्सिमम कितना स्पीड है? मैक्सिमम इसका 50 तक रहेगा। এইটো হৈছে ভেস্পা মডেল। ভেস্পাৰ নিচিনা ডিজাইন কৰা হৈছে। ম্যাক্সিমাম স্পীড হৈছে 50 লৈকে আপোনালোকে এখন চলাবলৈ পাৰিব। ফ্ৰণ্টত এটা লাইট দিয়া হৈছে, ডাবল ডিস্ক দিয়া হৈছে, আগতো ডিস্ক ব্ৰেক দিয়া হৈছে, পিছতো ডিস্ক ব্ৰেক দিয়া হৈছে। এই কোন সি মডেল है? ये है डबल लाइट। এইটো হৈছে ডাবল লাইটৰ মডেল। ইয়াতো এটা LED লাইট দিয়া হৈছে, এপিনে এটা LED লাইট দিয়া হৈছে। এই কোন সি মডেল है? ये डबल लाइट मॉडल है, रिवर्स गियर है, डिजिटल मीटर है, एलईडी लाइट है। ডাবল লাইটৰ মডেল হয়, এপিনে DRL দিয়া হৈছে, লগতে সুন্দৰ এটা LED লাইট দিয়া হৈছে। ডাবল ডিস্কৰ হয়, খুব ধুনীয়া লাগিছে ডিজাইনটো। LED স্ক্ৰিনৰ সৈতে এবাৰ যদি আপোনালোকে চাৰ্জ কৰে 100 কিলোমিটাৰ পৰ্যন্ত আপোনালোকে চলাবলৈ পাৰিব লিথিয়াম বেটাৰীৰ সৈতে। और एक मॉडल है, ये सिंगल लाइट मॉडल है, डबल डिस्क और डिजिटल मीटर, एलईडी लाइट है, रिवर्स गियर है, हैवी सस्पेंशन है इनका। हेवी सस्पेंशনৰ সৈতে सिंगल लाइट मॉडल হয়, LED DRL ৰ সৈতে। और एक मॉडल है, है सेफी मॉडल। फीचर्स एलईडी स्क्रीन है, एलईडी लाइटें हैं, रिवर्स गियर है। मैक्सिमम स्पीड लिमिट হৈছে 45 লৈকে এখন স্কুটি যাব। ডাবল ডিস্কৰ সৈতে ইয়াতে আপোনালোকৰ লাইট দিয়া হৈছে, LED স্ক্ৰিনৰ সৈতে হেভি সাসপেনশন লগোৱা হৈছে। কোন সি মডেল है? ये एक्टिवा 4G मॉडल है, एलईडी लाइटें हैं इनके अंदर, डबल डिस्क है, स्पेस है, हैवी सस्पेंशन है। বুট স্পেচটো বহুত ধুনীয়াকে দিছে। ইয়াতে আপোনালোকে হেলমেটটো ধুনীয়াকে আৰামছে ৰাখিব পাৰিব। एक्टिवा 4G মডেল LED স্ক্ৰিনৰ সৈতে গোটেই কেইটা মডেল দেখাব চেষ্টা কৰিলো। আপোনালোকে সকলোৱে দেখিলে পেট্ৰল চালিত স্কুটিতকে এনে ধৰণৰ ইলেক্ট্ৰিক স্কুটি বৰ্তমান অসমত মাৰ্কেট দখল কৰি আছে। এনে ধৰণৰ ইলেক্ট্ৰিক স্কুটিয়ে। এতিয়া মেইন কথা পাতো ডিলাৰশ্বিপৰ বিষয়ে। তাৰ পিছতে আপোনালোকক গুৱাহাটীত থকা মেনুফেকচাৰিং ইউনিটটো দেখাবলৈ চেষ্টা কৰিম। বহুতৰ মনত এটা কনফিউজন থাকিব পাৰে যে এইখন স্কুটি সনকা হ'ব নেকি? লিথিয়াম বেটাৰীটো ফুল চাৰ্জ কৰোঁতে কিমান সময় লাগে, কিমান টকা কষ্টিং আহিব, ফুল चार्ज কৰিলে কিমান কিলোমিটাৰ পৰ্যন্ত চলিব? कोई लोगों को एक क्वेश्चन आएगा, ये स्कूटी हार्ड नहीं है क्या? गिरने से वो टूट जाएगा क्या? ये तो हमने पहले वीडियो में भी आपको दिखाया था। हमारी जो क्वालिटी है, जिसका फाइबर क्वालिटी है 2.2 mm से स्टार्ट होता है और लगभग 5 mm तक की फाइबर क्वालिटी यूज करते हैं। जैसे जैसे मॉडल है वैसे वैसे अलग अलग वो क्वालिटी है। पड़ने से टूटने वाली नहीं है। एक एक्सीडेंटल केस होता है, वो अलग चीज है। टूट के फूट के उस चीज का इशू नहीं है। देखो हमारा चार्जर है, ये भी प्रॉपर उसका चार्जर है, ठीक है। इसके अंदर भी कोई इशू नहीं है, चाहिए पड़े गिरे कुछ भी हो। ये देखो साहब
খাৰা হৈ গৈছে স্কুটিটো পুৰা খাৰা হৈ পুৰা লৰাই দিছে 1% ফাটা पूरी নাই दुनिया के भागा अंदर नहीं। जितने भी चार्जर है और बैटरी है ये क्वालिटी कोई यूज नहीं कर रहा है जो हमारी बैटरी का क्वालिटी है। ऐसा मैंने की दूसरी कंपनियों की वीडियो देखते रहते हैं और रहते हैं, ऐसी बैटरी है हमने नहीं देखा कभी। लिथियम बैटरी है, बहुत अच्छी क्वालिटी की लिथियम बैटरी हम यूज कर रहे हैं। লিথিয়াম বেটাৰী হয় দেখিব পাৰিছে বহুত ভাল কোৱালিটিৰ হয় লিথিয়াম বেটাৰীৰ কথা বহুতেতো গম পায় কিমান ধুনীয়া সাৰ্ভিস হয় এয়া হৈছে লিথিয়াম বেটাৰী এখন স্কুটিত লাগি যাব স্কুটিত খাৰা হৈ গৈছে 1% ফটা নাই ভাঙা নাই মানে এখন স্কুটি পৰিলেও কোনো কাৰণত নাভাঙে ফাইবাৰ কোৱালিটিটো বহুত ধুনীয়া দিছে असम के लिए स्पेशल लिथियम ही है। अभी इसका खासियत क्या है इसके अंदर 3 ईयर की वारंटी है। बैटरी का मटेरियल है 1 क्वालिटी मटेरियल है टोटल। इस बैटरी के अंदर 100 से 110 किलोमीटर तक चलती है ये 1 चार्जिंग के अंदर। सेफ्टी फीचर सारे यूज कर रखे हैं हमने। प्रॉपर सेफ्टी है इसकी, प्रॉपर वाटरप्रूफ है, ये वायरलेस है, कोई भी किसी भी प्रकार की इस बैटरी के अंदर कोई दिक्कत नहीं आनी। লিথিয়াম বেটাৰী মেইন খাসিয়তটো হৈছে জেনেৰেলি যোনসমূহ বেটাৰী হয় সেই সময় বেটাৰীত আপোনালোকৰ জুইটো লগা বহুত সম্ভাৱনা থাকে কিন্তু এখন স্কুটিত এই বেটাৰী ইউজ কৰা হৈছে লিথিয়াম বেটাৰীত কোনো ধৰণৰ জুই নালাগে এবাৰ যদি আপোনালোকে এই বেটাৰীটো ফুল চাৰ্জ কৰে 100 পৰা 110 কিলোমিটাৰ পৰ্যন্ত চলাব পাৰিব ये लिथियम बैटरी फुल चार्ज करने के लिए मिनिमम कितना समय लेता है ये 3 से 4 घंटे लेता हूँ। फर्स्ट चार्जिंग है 12 एम्पेयर का चार्जर यूज कर रखा है हमने। 12 এম্পিয়াৰৰ চাৰ্জাৰ ইউজ কৰা হৈছে আৰু এবাৰ যদি ফুল চাৰ্জ কৰে মিনিমাম 2 পৰা 3 ঘণ্টাৰ ভিতৰতে ফুল চাৰ্জ হৈ যাব আৰু 100 পৰা 110 কিলোমিটাৰ পৰ্যন্ত চলাবলৈ পাৰিব ইয়াত থকা সকলো ইভিৰ ইলেক্ট্ৰিক স্কুটিসমূহৰ ডিটেইলছ জনাবলৈ চেষ্টা কৰিলো ফাইবাৰ কোৱালিটি দেখাব চেষ্টা কৰিলো মডেলসমূহৰ ডিটেইলছ জনাবলৈ চেষ্টা কৰিলো বেটাৰী কিমান সময় লাগে সকলোসমূহ দেখাব চেষ্টা কৰিলো ছাৰৰ পৰা মই জানিব চেষ্টা কৰিম যে অসমত যদি আপোনালোকে এটা ডিলাৰশ্বিপ খুলো বুলি ভাবে ইলেক্ট্ৰিক স্কুটিৰ এখন স্কুটিত কিমান টকা প্ৰফিট মাৰ্জিন থাকে বা কেনেদৰে আপোনালোকে খুলিব পাৰিব আসলতে প্ৰসেসটো কেনেকুৱা सर जी अभी कोई असम का लोगों ने एक स्कूटी का डीलरशिप खोलना चाहते हैं तो आप लोगों ने कैसे फ्रेंचाइजी प्रोवाइड करते हो हमारा सिस्टम है वैसे पहले आपकी वीडियो थी उसके अंदर भी हमने बताया था जैसे कोई जॉब कर रहा है बंदा अपनी जॉब से खुद का काम करना चाहे उसके लिए भी ऑप्शन छोड़ रखा है दूसरा इन्वेस्ट करना चाहिए हमारे 3 अलग अलग है सब डीलरशिप और डिस्ट्रीब्यूटरशिप जिसको 50 लाख रुपए लगा के काम करना है इन्वेस्ट करना है उसको हम डिस्ट्रिक्ट का डिस्ट्रीब्यूटरशिप देंगे जो डिस्ट्रिक्ट के अंदर डीलरशिप करना चाहे उसकी जो मिनिमम रहेगी 6 से 7 लाख 5 से 6 या 6 से 7 लाख पहले हमने 3 लाख रुपए से डीलरशिप स्टार्ट कर दिया था उस टाइम सेगमेंट था लेड एसिड का था अब हम लिथियम पे लेके चले गए लिथियम के अंदर थोड़ा सा कुछ इन्वेस्ट बढ़ेगा ज्यादा नहीं रहेगा अब 4 लाख से लेके 50 लाख रुपए तक काम कर सकते हैं हमारे पास প্ৰথমতে তেখেতে লেডাৰশ্বিপ বেটাৰীৰ ওপৰত তেখেতে স্কুটিসমূহ চেল কৰিছিলে এতিয়া যিহেতু লিথিয়াম বেটাৰী লৈ আহিলে মাৰ্কেটত আৰু আপোনালোকে লিথিয়ামৰ কথাটো জানেই ফায়াৰ প্ৰুফ হয় কোনো কাৰণত জুই লগাৰ সম্ভাৱনা নাথাকে 80 কিলোমিটাৰ আপোনালোকে চলাবলৈ পাৰিব লিথিয়াম বেটাৰীত সেইটো কাৰণে এতিয়া তেখেতসকলৰ এটা ফ্ৰেঞ্চাইজি চাৰ্জ হৈছে অৰ্থাৎ এটা ডিলাৰশ্বিপ যদি আপোনালোকে খুলো বুলি ভাবিছে মিনিমাম আপোনালোকক 4 লাখ টকাৰ প্ৰয়োজন হ'ব 4 लाख रुपीस में एक डीलरशिप ले सकता है हाँ बिल्कुल 4 लाख टकाते আপোনালোকে এটা ডিলাৰশ্বিপ লবলৈ পাৰিব কেবিএছডি ই পেডেলছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা যেহেতু গুৱাহাটীতে তেখেতসকলৰ নিজে ইয়াতে মেনুফেকচাৰিং কৰে অৰ্থাৎ তেখেতসকলে ইয়াতে এসেম্বল কৰে গোটেইখিনি প্ৰসেস দেখাব মই চেষ্টা কৰি গুৱাহাটীলৈ আহক স্কুটিসমূহ চাওক আৰু আপোনালোকে আপোনালোকৰ নিজৰ জিলাত এটা আপোনালোকে স্কুটিৰ ডিলাৰ খুলিবলৈ পাৰিব যেহেতু বৰ্তমান সময়ত ইলেক্ট্ৰিক স্কুটিৰ ট্ৰেন্ডটো খুবেই মাৰ্কেটত চলি আছে পেট্ৰল চালিত স্কুটিতকে মানুহে বেছিকৈ এতিয়া লবলৈ আৰম্ভ কৰিছে इलेक्ट्रिक स्कूटी दुर्गा पूजा अभी चल रहा है सितंबर महीने 28 से दुर्गा पूजा शुरू हो जाएगा दिवाली भी आ रहा है कोई ऑफर वगैरह है क्या हाँ दिवाली के लिए दुर्गा पूजा के लिए स्पेशल हमने 5000 रुपए का डिस्काउंट डाला है अभी जो बुकिंग करवा के जितना माल दिवाली तक दुर्गा पूजा पे बुक करवाएंगे उनको 5000 रुपए का डिस्काउंट है वो रहेगा যেহেতু আগন্তুক দিনত দুৰ্গা পূজা আহি আছে 28 তাৰিখৰ পৰা দুৰ্গা পূজা আৰম্ভ হৈ যাব লগতে দিৱালীও আহি আছে আগন্তুক দিনত দিৱালী আৰু দুৰ্গা পূজাৰ উপলক্ষে যদি আপোনালোকে বুকিং কৰে তেনেহলে 5000 টকা আপোনালোকে ডিসকাউন্টত তেখেতসকলৰ পৰা ফ্ৰেঞ্চাইজি লৈ পেলাই এটা ডিলাৰশ্বিপ খুলিবলৈ পাৰিব এতিয়া বৰ্তমান মই আহি উপস্থিত হৈছো গুৱাহাটীৰ ৰাণী ৰোডত থকা অসমৰ মেনুফেকচাৰিং স্কুটি ই স্কুটিৰ প্লান্টত ইয়াতে স্কুটিসমূহ মেনুফেকচাৰিং কৰা হয় ইয়াতে স্কুটিসমূহ এসেম্বল কৰা হয় দেখিব পাৰিছে আপোনালোকে এয়া হৈছে অসমৰ গুৱাহাটীত থকা ইলেক্ট্ৰিক স্কুটিৰ মেনুফেকচাৰিং প্লান্ট আৰু এয়া সকলো হৈছে লিথিয়াম বেটাৰী দেখিব পাৰিছে পিনে হৈছে চাৰ্জাৰ ইয়াতে সকলোখিনি বনোৱা হয় এসেম্বল কৰা হয় লগতে এয়া হৈছে স্কুটি ভাইজাৰ বিলাক দেখিব পাৰিছে বিভিন্ন কালাৰৰ ভাইজাৰ বিলাক আছে সকলো A to Z কাম ইয়াতে কৰোৱা হয় এখন স্কুটি বৰ্তমান বনাই থকা হৈছে গতিকে য'ত স্কুটিসমূহ প্ৰস্তুত কৰে য'ত মেনুফেকচাৰিং কৰে য'ত বনায় ইয়ালে আপোনালোকে আহিলে নিশ্চয় আপোনালোকে কম ৰেটত নি পেলাই আপোনালোকে বেছি দামত বেচিবলৈ পাৰিব এখন স্কুটিত কিমান প্ৰফিট মাৰ্জিন থাকে সকলোখিনি তেখেতসকলৰ লগত যোগাযোগ কৰিলে আপোনালোকে গম পাই যাব আৰু মাহেকত বহু টকা পৰ্যন্ত আপোনালোকে উপাৰ্জন কৰিবলৈ পাৰিব এই মেনুফেকচাৰিং প্লান্টৰ পৰা স্কুটি লৈ গৈ এটা ডিলাৰশ্বিপ খুলিলে आप लोग कैसे रेडी करते हो एक स्कूटी टोटल माल आ जाता है
उसके बाद में ये जैसे लगा रखी है हमने, लाइन लगती है हमारी 40 गाड़ियों की इकट्ठी लाइन लगती है, ऐसे ही रेडी हो जाती है। अलग अलग जितने भी पार्ट्स है सबको असेंबल किया जाता है और उसके बाद जो गाड़ी है वो प्रॉपर रेडी हो जाती है। गाड़ी रेडी होने के बाद में फाइनल PDI होती है, प्रॉपर गाड़ी की टेस्टिंग होती है, उसके बाद डिस्प्ले के अंदर या डिस्पैच के अंदर निकाला जाता है गाड़ी। প্ৰথমতে এখন স্কুটি যেতিয়া বনাব প্ৰস্তুত কৰিব, মেনুফেকচাৰিং কৰাৰ পিছতে তেখেতসকলে PDI কৰিব। PDI মানে হৈছে স্কুটিখন ভালকে চলাব, চলাই ভালকে চাব যে একচুৱেলি স্কুটিখন ভালকে এছেম্বল হৈছে নাই, তাৰ পিছতে স্কুটিখন চেলিঙৰ কাৰণে ৰেডি কৰা হ'ব। এতিয়া সকলোখিনি বৰ্তমান মেনুফেকচাৰিঙৰ কাম চলি আছে, দেখিছে বিভিন্ন ধৰণৰ স্কুটি বনি আছে। अभी तो आप लोगों का गुवाहाटी में छोटा एक मैन्युफैक्चरिंग मिनी प्लांट हमारा मिनी प्लांट हो गया और कहाँ पे है? मेन प्लांट हमारा हरियाणा फतेहाबाद में है। हरियाणा फतेहाबाद। हरियाणा फतेहाबाद के अंदर ही मेन प्लांट है। ओके। तो जहाँ हम खुद वहीं बैठते हैं। अभी असम के लिए तो हम आए थे अभी। ओके। ठीक है, कुछ यहाँ का सेटअप करने के लिए, कुछ प्लांट को अलग करने के लिए, कुछ स्टाफ के लिए, ठीक है, इसलिए। और मेन जो हम बैठते हैं फतेहाबाद ही बैठते हैं। ओके। बाकी कोई सी अलग कोई ऐसी जगह नहीं है, हमारा कोई ऑफिस नहीं है कि वहाँ हम उस जगह से डील करते हैं। ओके। तेखेतসকলৰ मेन प्लांट হৈছে, मेन मैन्युफैक्चरिंग प्लांट হৈছে हरियाणार फतेहाबाद और बर्तमान तेखेते गुवाहाटीर रानी रोड পাটগাঁৱতে তেখেতে এতিয়া সৰুকে এটা মেনুফেকচাৰিং প্লান্ট খুলিছে। গতিকে আপোনালোকে অতি সোনকালে আহক। এয়া হৈছে সৰু, ইয়াতকে ডাঙৰ মেনুফেকচাৰিং প্লান্ট তেখেতৰ আছে হাৰিয়ানাৰ ফতেহাবাদত। গতিকে অতি সোনকালে স্ক্ৰীনত দিয়া ফোন নম্বৰত যোগাযোগ কৰি আপোনালোকে ইলেক্ট্ৰিক স্কুটিৰ এটা ডিলাৰ খুলি লৈ পেলাই স্বাৱলম্বী হ'বলৈ পাৰিব। ফ্ৰেণ্ডছ, আপোনালোকে এতিয়া দেখিব পাৰিছে এখন স্কুটি মই এতিয়া চলাই পেলাই আপোনালোকক দেখাব চেষ্টা কৰিম। যিহেতু পেট্ৰল চালিত স্কুটিতকে এখনৰ স্পীড কেনেকুৱা হ'ব, বহুতে ভাবিব পাৰে যে স্পীড কম। গোটেইখন আপোনালোকে LED স্ক্ৰীন পাব, দেখিছে। ইয়াতে আপোনালোকে বেটাৰী কিমান চাৰ্জ হৈছে এইটো চাব পাৰিব, কিমান কিলোমিটাৰ চলিছে। লগতে এখনত ক্ৰুজ কণ্ট্ৰল আছে। আপোনালোকে সাপোজ 17 পিকআপত গৈ আছে, 20 পিকআপত গৈ আছে, 20 স্পীডত, এই সুইচটো আপোনালোকে স্পীড গৈ থকা অৱস্থাত যদি টিপি দিয়ে ই 17তে গৈ থাকিব। আৰু এখন আপোনালোকে ৰিভাৰ্ছতো নিবলৈ পাৰিব। ৰিভাৰ্ছত নিবৰ কাৰণে গাৰ জোৰ প্ৰয়োগ কৰিব নালাগে। এইটো হৈছে হৰণ, এইটো হৈছে ইণ্ডিকেটৰ, দেখিছে। আৰু এইটো হৈছে আপাৰ ডিপাৰ, আৰু এইটো হৈছে ৰিভাৰ্ছ। মই যদি ৰিভাৰ্ছটোত এনেকৈ টিপি দিওঁ, টিপি যদি মই এনেকৈ দিওঁ, দেখিছেনে, পিছলৈ অকস্মাত যাবগৈ। এইটো আগলৈ গ'ল। এতিয়া মই যদি ৰিভাৰ্ছটো টিপি ধৰি পেলাই যদি এক্সেলেটৰ এটা দিওঁ, দেখিছেনে, গিয়াৰটো সলাব লগা হ'লে TCS S এইটো এনেকৈ দবাই থাকিলে ইয়াত দেখাই থাকিব 3 হ'ল, দেখিছেনে। এইটো 1 নম্বৰ গিয়াৰ, 2, 3। তো এতিয়া দেখিছে আপোনালোকে, মই এতিয়া বৰ্তমান 3 নম্বৰ গিয়াৰ এটা লগাই লৈছোঁ। ডাইৰেক্ট স্পীডটো আপোনালোকক দেখাব চেষ্টা কৰিম। পিকআপ চাওক, 22, 29, 31, দেখিছে। পিকআপ চাওক, ইলেক্ট্ৰিক স্কুটিৰ পিকআপ আপোনালোকক দেখাব চেষ্টা কৰিম। পিকআপ দেখিছে আপোনালোকে কিমান স্পীড গৈছে, চাওক। পিকআপ দেখিছে 53 উঠি গ'ল। লৈকে এখন স্পীড যায়। ব্ৰেকটো চাব লাগিব, যিহেতু ইলেক্ট্ৰিক স্কুটি ব্ৰেক মাৰিলে লগত ৰখিব নৰখে। সেইটো বস্তু আপোনালোকক দেখাব চেষ্টা কৰিম। ব্ৰেক মাৰি দেখাব চেষ্টা কৰিম যে ব্ৰেকিং হ'বনে নহয়, কিমান পটককৈ ব্ৰেকডাল ৰখে। দেখিছে 50 পিকআপত গৈ আছোঁ, হয়নে। দেখিছে 53, 56, 60 উঠিব এতিয়া। চাওক 60 উঠি গৈছে। ব্ৰেক মাৰি দিছোঁ, চাওক জেগাত ৰখি গৈছে, চাওক।